আমি কচুৱাতিনিৰ পৰিবহণ শ্ৰমিক সন্থাৰ তৰফৰ পৰা সমূহ সাংবাদিক পৰিয়ালবৰ্গলৈ কচুৱাতিনি পৰিবহণ শ্ৰমিক সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰমানে আজি বিশ্ব শ্ৰমিক দিৱস। আজি বিশ্ব শ্ৰমিক দিৱস 101 বছৰত ভৰি দিছে। এই 101 বছৰত ভৰি দিছে। সেই উপলক্ষে এই বিশ্ব শ্ৰমিক দিৱস উপলক্ষে আজি আমি কচুৱাতিনি পৰিবহণ শ্ৰমিক সন্থা আমাৰ পৰিবহণ শ্ৰমিক সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আমি শ্ৰমিক পতাকা উত্তোলন কৰিছোঁ আৰু সাংবাদ মেল আয়োজন কৰিছোঁ। সাংবাদ মেল আয়োজন কৰাৰ উদ্দেশ্য আমাৰ এইটোৱেই যে গোটেই ভাৰতবৰ্ষলৈ শ্ৰমিকৰ ওপৰত যি এটা অত্যাচাৰ আৰু অন্যায় আৰম্ভ হৈছে, তাৰ কাৰণে ভাৰতবৰ্ষৰ সমূহ শ্ৰমিক আমি একত্ৰিত হ'বলৈ সময় আহিছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই গোটেই ভাৰতৰ শ্ৰমিকসকলক কাটৰ আহ্বান জনাইছোঁ, আমি গোটেই শ্ৰমিক এক হ'ব লাগিব, হাতে হাত ধৰি আমি আগুৱাই যাব লাগিব, নহ'লে আমি লাঞ্ছিত আৰু বঞ্চিত হৈ থাকিব লাগিব। আপোনালোকে চাওক, এটা কথা কি, ভাৰত স্বাধীন হোৱা আজি প্ৰায় 77 বছৰ হ'ল। এই 77 বছৰৰ ভিতৰত কিমান চৰকাৰ আহিল আৰু গ'ল, কিন্তু এই শ্ৰমিকসকলৰ দুখ বেদনা বুজি পোৱা কোনো এটা চৰকাৰ আজি পৰ্যন্ত কেন্দ্ৰত বা ৰাজ্যত আহি পোৱা নাই। কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক, ৰাজ্যৰ মুখ্যমন্ত্ৰী হওক বা কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী হওক, কোনো এজন নেতা এই শ্ৰমিকসকলৰ কাৰণে কোনো ধৰণৰ মাত এষাৰ দিয়া নাই। শ্ৰমিকসকলৰ দুখৰ কাৰণে, শ্ৰমিকসকলৰ কল্যাণৰ কাৰণে কোনো এটা আঁচনি হাতত লোৱা নাই। কোনেও ক'ব নোৱাৰিব। আপোনালোকক চাগে দেখা নাই, শুনা নাই, আপোনালোকেও চাগে ক'ৰবাত পোৱা নাই, কোনো এজন নেতাই আপোনালোকৰ আগত কোৱা নাই। কিন্তু আমি ইমানেই এটা লাঞ্ছিত আৰু ইমানেই বঞ্চিত হৈছোঁ, যাৰ কাৰণে নেকি আপোনালোকক মাতি অনাৰ উদ্দেশ্য আমাৰ এইটোৱেই যে আমি অসমৰ যিসকল শ্ৰমিক আছোঁ, গোটেই শ্ৰমিক আমি একগোট হৈ, আমি একলগ হৈ, হাতে হাত ধৰি শ্ৰমিকৰ প্ৰাপ্যখিনি আমি আদায় কৰাৰ কাৰণে আমি এটা সংকল্প ল'ব লাগিব। অন্যথা এই চৰকাৰেই হওক, আপুনি যিকোনো চৰকাৰে হওক, যিকোনো মুখ্যমন্ত্ৰী হওক, কোনো এজন মুখ্যমন্ত্ৰী আৰু কোনো এজন চৰকাৰে আমাৰ শ্ৰমিকৰ কাৰণে কোনো ধৰণৰ কামেই নকৰে আৰু কোনো ধৰণৰ মনতেই নাথাকে। আজি এটা কথা কি চাওক, এই অহাকাইলৈ অহা 2 মে তাৰিখে অসমত পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে। পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত যে এই চৰকাৰখনে পঞ্চায়ত নিৰ্বাচন পাতিছে, সেই পঞ্চায়ত নিৰ্বাচনত বেচৰকাৰী, অসমৰ যিসকল বেচৰকাৰী পৰিবহণ শ্ৰমিক আছে, তেখেতসকল নহ'লে কিন্তু পঞ্চায়ত নিৰ্বাচনেই পাতিব নোৱাৰিব। তাৰ কাৰণ পুলিং মেচিন কওক, আপুনি পুলিং অফিচাৰেই কওক, বুটৰ বাকচেই হওক, ব্লেড পেপাৰেই হওক, কঢ়িয়াই নিয়া মানুহখিনি আমাৰ এই বেচৰকাৰী পৰিবহণ শ্ৰমিক। ইলেকশ্যনৰ সময় আহিলে আমাৰ শ্ৰমিকৰ কথা চৰকাৰৰ মনত পৰে, কিন্তু যেতিয়া বিধানসভাত বাজেট উত্থাপন কৰে, বিভিন্ন ধৰণৰ আঁচনি লয়, তেতিয়া কিন্তু আমাৰ শ্ৰমিকসকলৰ কথা চৰকাৰৰ মনত নাথাকে। সেইকাৰণে আজি আপোনালোকক মাতি অনাৰ উদ্দেশ্য এইটোৱেই যে আমি আপোনালোকৰ যোগেদি, আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এই বাৰ্তাটো দিব বিচাৰিছোঁ যে তেখেতৰ মনত পৰক যে শ্ৰমিকসকলৰ কাৰণে, কল্যাণৰ কাৰণে কিবা এটা আঁচনি হাতত ল'ব লাগে। আপুনি চাওক, আমি শ্ৰমিকসকল নহ'লে অসমখনেই স্তব্ধ হৈ যাব। কি বস্তুৰ কথা ক'ব আপুনি? খাদ্য সামগ্ৰীৰ কথাই কওক, এই শ্ৰমিকসকলে কঢ়িয়াই আনিব লাগে। আপুনি কাপোৰ কানিৰ কথাই কওক, শ্ৰমিকসকলে কঢ়িয়াই আনিব লাগে। আপুনি মেডিচিনৰ কথাই কওক, শ্ৰমিকসকলে কঢ়িয়াই আনিব লাগে। যিকোনো শাক চব্জিৰ পৰা আদি কৰি যিকোনো বস্তু, অসমত যিকোনো বস্তু শ্ৰমিক, এই বেচৰকাৰী পৰিবহণ শ্ৰমিকসকলে কঢ়িয়াই আনিব লাগে। আৰু এইসকলৰ শ্ৰমিকৰ কথাটো চৰকাৰৰ একমাত্ৰ ইলেকশ্যনৰ সময় আহিলে মনত পৰে যে এই শ্ৰমিকসকল আমাৰ প্ৰয়োজন হৈছে, আৰু নহ'লে এই শ্ৰমিকসকলৰ কথা চৰকাৰৰ মনত নাথাকে। গতিকে
সেইকাৰণে আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এটা আহ্বান যে এই মেছেজটো তেখেত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।